নমস্কাৰ। শিক্ষকতা বৃত্তিত থকা সকলোৰে বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অলপতে ভাৰতৰ আন এখন ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা এটা অফিচিয়েল নটিচ জাৰি কৰা হৈছে, যিটো সমগ্ৰ দেশৰ লগতে আমাৰ অসমৰ ইন ছাৰ্ভিচ অৰ্থাৎ কৰ্মৰত শিক্ষকসকলৰ বাবে এক ডাঙৰ সতৰ্কবাণী। আপোনালোকে স্ক্ৰীনত পত্ৰটি দেখিবলৈ পাইছে আৰু পত্ৰটি যদি ভালদৰে লক্ষ্য কৰে, ইয়াৰ বিষয়টো হৈছে টেট কম্পালচৰি ফৰ ইন ছাৰ্ভিচ টিচাৰ্ছ অৰ্থাৎ কৰ্মৰত শিক্ষকসকলৰ টেট কম্পালচৰি বুলি যি ৰায়দান আহিছে, সেই ৰায়দানৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান, আৰু এই উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ৰ পিছতে এই খদমদম লাগিছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই নটিচখন আচলতে কি আছে নটিচখনত, আৰু আমাৰ অসমৰ শিক্ষকসকলৰ ওপৰতো ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে। ভিডিঅ'টি শেষলৈকে চাব, কাৰণ এইটো আপোনাৰ চাকৰিৰ ভৱিষ্যতৰ সৈতে জড়িত বিষয়। গতিকে প্ৰথমতে চাওঁ আহক নটিচখনত কি আছে। নটিচখন হিমাচল প্ৰদেশৰ চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ তৰফৰ পৰা ডাইৰেক্টৰ স্কুল এডুকেশ্যনলৈ প্ৰেৰণ কৰা গৈছে, আৰু এই নটিচখন জাৰি কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ গোচৰ অঞ্জুমান ইছাতে তালিম ট্ৰাষ্ট ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ এণ্ড আদাৰ্ছৰ ৰায়দানৰ ভিত্তিত। আৰু ইয়াতে স্পষ্টভাৱে কৈছে, কৰ্মৰত শিক্ষকসকলৰ বাবে সুপ্ৰিম কোৰ্টে যি টেট বাধ্যতামূলক কৰিছে, সেই টেট কোৱালিফাই কৰিবৰ কাৰণে সময়সীমা বৃদ্ধি হৈছে, অৰ্থাৎ টাইম লিমিট এক্সটেনশ্যন হৈছে। আগে কৰ্মৰত শিক্ষকসকলৰ বাবে টেট পাছ কৰা সময়সীমা 2 বছৰ আছিল, কিন্তু এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে এই সময়সীমা 2 বছৰৰ পৰা 3 বছৰলৈ বৃদ্ধি কৰিছে। অৰ্থাৎ এটি নটিচ জাৰি কৰি পেলাই ৰাজ্যখনৰ শিক্ষকসকলক সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আছে, সেই জাজমেণ্টৰ বিষয়ে অৱগত কৰা গৈছে, আৰু এটি ডেডলাইনো দিয়া গৈছে ইয়াত, যে অন্তিম তাৰিখ চিঠিখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে, যিসকল কৰ্মৰত এলিমেণ্টেৰী শিক্ষক অৰ্থাৎ ক্লাছ 1, 2, 3, 4, 5, 6, 7, 8লৈকে তেওঁলোকে পঢ়ায়, এতিয়াও টেট পাছ কৰা নাই, তেওঁলোকে 2028 চনৰ 31 আগষ্টৰ ভিতৰত এই টেট অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক। তাৰপিছতে এই নটিচটোত কৈছে যে বছৰত দুবাৰকৈ টেট পৰীক্ষা শিক্ষকসকলক পৰ্যাপ্ত সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে হিমাচল প্ৰদেশ স্কুল শিক্ষা বৰ্ডক নিৰ্দেশ দিছে, যাতে তেওঁলোকে কৰ্মৰত শিক্ষকসকলৰ বাবে বছৰত অন্ততঃ দুবাৰকৈ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰে। আৰু চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ কথা ইয়াত উল্লেখ কৰিছে, যিসকল শিক্ষকে এতিয়াও টেট পাছ কৰা নাই তেওঁলোকৰ এটা সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰা হ'ব। সকলো ডেপুটি ডাইৰেক্টৰ, ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ আৰু স্কুলৰ প্ৰধানসকলক জৰুৰী নিৰ্দেশনা জাৰি কৰা হ'ব, যাতে শিক্ষকসকলে 2028 চনৰ 31 আগষ্টৰ ভিতৰত টেট পাছ কৰাটো নিশ্চিত কৰে। পৰীক্ষাৰ সময়সূচী ব্যাপকভাৱে প্ৰচাৰ কৰা হ'ব, যাতে সকলো ইন ছাৰ্ভিচ যোগ্য শিক্ষকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। আৰু পত্ৰটিত আপোনালোকে তললৈ যদি আহে, তেতিয়াহ'লে দেখা পাব যে ইয়াত স্পষ্টকৈ লিখি দিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা টাইম বাউণ্ড অৰ্থাৎ সময় ভিত্তিত আৰু মষ্ট আৰ্জেণ্ট মেটাৰ অৰ্থাৎ অতি জৰুৰী বিষয় হিচাপে গণ্য কৰা যাব। এতিয়া প্ৰশ্ন হয়, হিমাচল প্ৰদেশৰ এই নটিচখনে আমাৰ অসমত কি প্ৰভাৱ পেলাব? ছাৰ বাইদেউসকল মনত ৰাখিব, এই নিৰ্দেশনাটো কোনো এখন নিৰ্দিষ্ট ৰাজ্যৰ চৰকাৰে নিজাববীয়াকৈ ইণ্ডিভিজুৱেলি দিয়া নাই। ই হৈছে মাননীয় সুপ্ৰিম কোৰ্টৰ ৰায়, আৰু ভাৰতৰ সংবিধান অনুসৰি উচ্চতম ন্যায়ালয়ৰ ৰায় সমগ্ৰ দেশৰ সকলো ৰাজ্যৰ বাবে সমানে প্ৰযোজ্য হয়। আমাৰ অসমতো এনে বহু শিক্ষক আছে যিসকলে ৰাইট টু এডুকেশ্যন এক্ট সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পূৰ্বে বা বিভিন্ন পৰিস্থিতিত টেট অবিহনে অৰ্থাৎ উইদাউট টেট চাকৰিত যোগদান কৰিছিলে। বহু সময়ত অসম চৰকাৰৰ শিক্ষকসকলৰ চাকৰি সুৰক্ষিত কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে, কিন্তু এতিয়া যিহেতু উচ্চতম ন্যায়ালয়ে 31 আগষ্ট 2028 চনৰ 31 আগষ্টক ডেডলাইন ধৰি দিছে, সেয়েহে অসম চৰকাৰৰ শিক্ষা বিভাগো অতি সোনকালে এনেধৰণৰ কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব পাৰে। অসম চৰকাৰেও হয়তো অনাগত দিনত বৰ্তমানত কৰ্মৰত নন টেট কোৱালিফাইড শিক্ষকসকলৰ তালিকা প্ৰস্তুত কৰিব, তেওঁলোকৰ বাবে বিশেষ টেট বা স্পেচিয়েল টেটৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ব পাৰে। যদি 2028 চনৰ ভিতৰত কোনোবাই যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়, অৰ্থাৎ টেট কোৱালিফাইড হোৱাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকৰ চাকৰিৰ প্ৰতি বিপদো অসমতো আহিব পাৰে। গতিকে এই সমগ্ৰ বিষয়টো
এই কথাটো প্ৰতিপন্ন কৰে যে বৰ্তমান শিক্ষা ব্যৱস্থাত টেট কোৱালিফিকেশ্যন কিমান বেছি গুৰুত্বপূৰ্ণ আৰু বাধ্যতামূলক সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৰ পিছত হৈ পৰিছে। আপোনালোকে এই নটিচখনৰ ওপৰত বা অসমৰ শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱক লৈ কি মতামত আগবঢ়াব বিচাৰে তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। যদি আপুনি এগৰাকী শিক্ষক তেন্তে এতিয়াৰ পৰাই প্ৰস্তুতি চলাওক যদি আপুনি নন টেট কোৱালিফাইড হয়, কিয়নো নিয়ম সকলোৰে বাবে কঠোৰ হ'বলৈ গৈ আছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ অফিচিয়েল আপডেট আৰু খবৰসমূহ সঠিক সময়ত লাভ কৰিবলৈ আমাৰ চেনেল টিচাৰ্ছ কৰ্ণাৰ আজিয়ে ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টি আপোনালোকৰ শিক্ষক বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।